নমস্কাৰ সকলোকে মোৰ অন্যতা বিদ্যালয় আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই হৈছে দিব্যশ্ৰী বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে 50টা কুৱেশ্যন এনসাৰ লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যোৱা 15 তাৰিখে হোৱা আপোনালোকৰ থাৰ্ড গ্ৰেডৰ এক্সাম কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব বাকিটা আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজত যাব ওলাইছোঁ আমাৰ প্ৰথম কুৱেশ্যনটো আমাক সুধিছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1955 চনত 1955 চনত ভাৰতীয় ষ্টেট বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5জন বাস্কেটবল খেলত 5জন সদস্য থাকে এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী প্ৰতিষ্ঠা কৰি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1253 চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে দিহিঙীয়া ৰজা বুলি কাক জনা যায় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল সুধিছে এই আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ মালচ অপশ্যন বি ভাইটি অপশ্যন বি প্ৰিয়তমা চিঠি আৰু অপশ্যন ডি ওপৰৰ এটা নহয় এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালচ প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম হৈছে মালচ এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক এতিয়া আহিছে আমি 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ কোনটো সংস্থাই স্বীকৃতি প্ৰদান কৰে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউনেস্কো এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আটাইতকৈ পুৰণি বেদ কেইখন ক্ষমা কৰিব ইয়াত আমাৰ টাইপিংটো ভুল হৈছে প্ৰশ্নটো আচলতে আছিল আটাইতকৈ পুৰণি বেদ কোনখন ইয়াত আমাৰ কেইখন হ'ল চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা প্ৰথমে ক'ত অৱলম্বন কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা প্ৰথমে অৱলম্বন কৰিছিল এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোমেন বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে এই কুৱেশ্যনটো যোৱা 15 তাৰিখে হোৱা থাৰ্ড গ্ৰেড পৰীক্ষাটো আহিছিল যে নুমলীগড় তেল শোধনাগাৰ ক'ত অৱস্থিত তাত আমাৰ থাৰ্ড গ্ৰেড পৰীক্ষাত আহিছিল নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ গোলাঘাট। গোলাঘাটত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত। এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপ 2024 কোনখন দেশে জিকিছিল? আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপ 2024 কোনখন দেশে জিকিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপ 2024 জিকিছিল। এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছিল? অসমত কেতিয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1979 চনত। 1979 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয়? আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক জনা যায়? প্ৰতিমা খনিকৰ বুলি কোনজন কবিক জনা যায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমা খনিকৰ বুলি জনা যায়। এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাক বনফুলৰ কবি নামেৰে জনা যায়? কাক বনফুলৰ কবি নামেৰে জনা যায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি নামেৰে জনা যায়। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ কাক লৌহ মানৱ বুলি কোৱা হয়? ভাৰতৰ কাক লৌহ মানৱ বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বল্লভভাই পেটেল। বল্লভভাই পেটেলক লৌহ মানৱ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে ভাৰতৰ কোনখন ৰাজ্যত কলেৰো হ্ৰদ আছে? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অন্ধ্ৰপ্ৰদেশ। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উত্তৰাখণ্ডৰ ৰাজধানী কি? উত্তৰাখণ্ডৰ ৰাজধানী কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেহৰাদুন। দেহৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে তলত দিয়া চহৰসমূহৰ ভিতৰত কোনখন চহৰত কৰ্কটক্ৰান্তি ৰেখাৰ ওচৰত আছে? তলত দিয়া চহৰকেইখনৰ ভিতৰত কোনখন চহৰত কৰ্কটক্ৰান্তিৰ ৰেখাৰ ওচৰত আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে নিম্নলিখিত কোনখন দেশৰ প্ৰাচীন নাম আছিল চিলন? নিম্নলিখিত কোনখন দেশৰ প্ৰাচীন নাম আছিল চিলন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীলংকা। শ্ৰীলংকাৰ প্ৰাচীন নাম আছিল চিলন। এতিয়া আহিছোঁ আমি 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মালদ্বীপে কেতিয়া স্বাধীনতা লাভ কৰিছিল? মালদ্বীপে কেতিয়া স্বাধীনতা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1965 চনত। 1965 চনৰ 26 জুলাই। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া আহিছোঁ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আমি 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? স্বামী বিবেকানন্দৰ গুৰু কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰামকৃষ্ণ পৰমহংস। এতিয়া আহিছোঁ আমি 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1526 চনত। 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল। এতিয়া আহিছোঁ আমি 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ডাক পথাৰ আৰম্ভ হৈছিল? ভাৰতৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ডাক পথাৰ আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লৰ্ড ডেলহাউচি। আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। আমি এতিয়া আহিছোঁ
31 নম্বৰ কুৱেশ্যনটোলৈ 31 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1885 চনত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল এতিয়া আহিছে আমি 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আকবৰ নামা কোনে লিখিছিল আকবৰ নামা কোনে লিখিছিল সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আবুল ফজল এতিয়া আহিছোঁ আমি 33 নম্বৰ কুৱেশ্যনটোলৈ 33 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল ৰামচৰিত মানস কোনে ৰচনা কৰিছিল সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তুলসীদাস তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল এতিয়া আহিছোঁ আমি 34 নম্বৰ কুৱেশ্যনটোলৈ 34 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বংগ বিভাজন কিমান চনত হৈছিল বংগ বিভাজন কিমান চনত হৈছিল সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1905 চনত 1905 চনত বংগ বিভাজন হৈছিল এতিয়া আহিছোঁ আমি 35 নম্বৰ কুৱেশ্যনটোলৈ 35 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায় এতিয়া আহিছোঁ আমি 36 নম্বৰ কুৱেশ্যনটোলৈ 36 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কুচিপুডি কোনখন ৰাজ্যৰ লোকনৃত্য এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অন্ধ্ৰপ্ৰদেশ এতিয়া আহিছোঁ আমি 37 নম্বৰ কুৱেশ্যনটোলৈ 37 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে গীত গোবিন্দ গ্ৰন্থখন কোনে লিখিছিল গীত গোবিন্দ গ্ৰন্থখন কোনে লিখিছিল সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়দেৱে গীত গোবিন্দ গ্ৰন্থখন লিখিছিল এতিয়া আহিছোঁ আমি 38 নম্বৰ কুৱেশ্যনটোলৈ 38 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আপেলত বেছিকৈ কোনটো ভিটামিন পোৱা যায় আপেলত বেছিকৈ কোনটো ভিটামিন পোৱা যায় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিটামিন চি আপেলত ভিটামিন চি পোৱা যায় এতিয়া আহিছোঁ আমি 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৱস্থিত এতিয়া আহিছোঁ আমি 40 নম্বৰ কুৱেশ্যনটোলৈ 40 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 এপ্ৰিলত বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় এতিয়া আহিছোঁ আমি 41 নম্বৰ কুৱেশ্যনটোলৈ 41 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰ নাম কি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌলানা আব্দুল কালাম স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী এতিয়া আহিছোঁ আমি 42 নম্বৰ কুৱেশ্যনটোলৈ 42 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ পিতামহ হিচাপে কাক জনা যায় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দাদাভাই নৌৰোজীক ভাৰতৰ পিতামহ হিচাপে জনা যায় এতিয়া আহিছোঁ আমি 43 নম্বৰ কুৱেশ্যনটোলৈ 43 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় সেউজীয়া পোহৰ নিৰ্গত হয় সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় এতিয়া আহিছোঁ আমি 46 নম্বৰ কুৱেশ্যনটোলৈ 46 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় জাতীয় গীতটোৰ ৰচক কোন সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ভাৰতীয় জাতীয় গীতটোৰ ৰচক আছিল এতিয়া আহিছোঁ আমি 45 নম্বৰ কুৱেশ্যনটোলৈ 45 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এতিয়া আহিছোঁ আমি 46 নম্বৰ কুৱেশ্যনটোলৈ 46 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছিল নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিহাৰত নালন্দা বিশ্ববিদ্যালয় অৱস্থিত এতিয়া আহিছোঁ আমি 47 নম্বৰ কুৱেশ্যনটোলৈ 47 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ পশ্চিম সীমাত থকা ৰাষ্ট্ৰখনৰ নাম কি সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাংলাদেশ হৈছে অসমৰ পশ্চিম সীমাত থকা ৰাষ্ট্ৰ
এতিয়া আহিছোঁ আমি 48 নম্বৰ কুৱেশ্যনটোলৈ। 48 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম কি? অসমৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰাইল পাহাৰ। বৰাইল পাহাৰ হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ। এতিয়া আহিছোঁ আমি 49 নম্বৰ কুৱেশ্যনটোলৈ। 49 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ জুইশলা কাৰখানা ক'ত অৱস্থিত? অসমৰ জুইশলা কাৰখানা ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী। ধুবুৰীত অসমৰ জুইশলা কাৰখানা অৱস্থিত। এতিয়া আহিছোঁ আমি 50 নম্বৰ কুৱেশ্যনটোলৈ। 50 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1948 চনত। অৰ্থাৎ ভাৰত স্বাধীন হোৱা এবছৰ পাছত আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। আজি আহিছোঁ আমাৰ এই ভিডিঅ'টোকে শেষৰটো কুৱেশ্যনলৈ। এই শেষৰটো কুৱেশ্যন আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। গতিকে ইয়াত আমাৰ প্ৰশ্নটো সুধিছে অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান সুধিছে। ইয়াত 4টা অপশ্যন দিছে 195খন, অপশ্যন বি 14খন, অপশ্যন চি 126খন আৰু অপশ্যন ডি 121খন। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে যদি মোক কিবা সুধিব বিচাৰে ইনষ্টাগ্ৰাম মেছেজ কৰিব পাৰে। মোৰ ইনষ্টা আইডিটো হৈছে dibbojdeep49 আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তাত গৈ মোক এটা ফ'ল' কৰি দিব আৰু আপোনালোকে যদি কিবা সুধিব বিচাৰে তাত মোক মেছেজ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।